এই ফকৰাগাঁও সমষ্টি এইবেলি যি ধৰণে UPPLৰ প্ৰচাৰ চলি আছে আৰু ৰাইজে আজি মই যি দেখিছোঁ আগৰ পৰা শুনি আছোঁ আজি বাস্তৱ মই ইয়াত আহি দেখিছোঁ ৰাইজে ভালকৈ মানে UPPL দলৰ প্ৰাৰ্থীক আকোৱালি লৈছে আৰু ইয়াৰ পৰা এইটো নিশ্চিত হৈ পৰিছে এইবাৰ মানে ফকৰাগাঁও সমষ্টিৰ পৰা UPPL দল জয়যুক্ত হ'ব আৰু UPPL দলৰ প্ৰাৰ্থী আমাৰ আফজল হক চৰকাৰ ডাঙৰীয়া বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হৈ কোকৰাঝাৰলৈ যাব। নাই একো প্ৰতিদ্বন্দ্বিতা নাই আমাৰ লগত মই যি দেখিছোঁ ইয়াত আৰু যিজন বিজেপিৰ প্ৰাৰ্থী আছে তেখেতেও বহুত দুৰ্বল হৈ পৰিছে আৰু BPFৰ ইয়াত অৱস্থাই নাই BPFৰ BTCৰ কোনো এটা সমষ্টিত যে BPFৰ অৱস্থা নাই আজিৰ দিনত হাগ্ৰাম মহিলাৰী ডাঙৰীয়া দেৱৰৱানতে হাৰিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে বাকী যিসকল প্ৰাৰ্থী আছে হাগ্ৰাম মহিলাৰীৰ BPFৰ তেখেতসকলে কোনো এটা সমষ্টিৰ পৰা জিকি নাই আৰু বাকী যিসকলে আমাৰ লগত কণ্টেষ্টত আছে এইবিলাক কণ্টেষ্টত থকা কোনো প্ৰাৰ্থী আজিলৈকে আমাৰ লগত ওচৰত আহিব পৰা নাই আৰু ফকৰাগাঁও সমষ্টিত যোৱা যি আমাৰ MCLA আছিল তেখেতেও 5 বছৰত যি কামটো ৰাইজৰ কৰিব লাগিছিল তেনেদৰে কাম কৰিব পৰা নাই গতিকে যিজন আমাৰ প্ৰাৰ্থী আছে আফজল হক চৰকাৰ ডাঙৰীয়া তেখেতক আজিৰ দিনত UPPLৰ প্ৰাৰ্থী হিচাপে প্ৰমোদ বড়োৰ প্ৰাৰ্থী হিচাপে প্ৰমোদ বড়োৰ এজন কলিগ হিচাপে সকলোৱে প্ৰমোদ বড়োৰ চৰকাৰ কোকৰাঝাৰত হ'ব গতিকে প্ৰমোদ বড়োৰ চৰকাৰ কোকৰাঝাৰত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে ইয়াৰ পৰা UPPLৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই কোকৰাঝাৰলৈ পঠাব লাগিব আৰু UPPLৰ যি চৰকাৰ হ'ব তাত অংশীদাৰ হিচাপে তেখেতক ৰাখি ফকৰাগাঁওটো ডেভেলপ কৰাৰ কাৰণে ফকৰাগাঁৱৰ ৰাইজে পৰিকল্পনা কৰিছে এইটো প্ৰায় আজি আমি দেখিছোঁ ইয়াত আহি নাই একক সংখ্যাগৰিষ্ঠলৈ আমাৰ UPPL দলে চৰকাৰ কৰিব যোৱাবাৰ নিচিনা নহ'ব মই ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ যি দেখিছোঁ সকলো জাগাতে ট্ৰেক্টৰৰ মানে বতাহটো বলিছে সকলো ঠাইতে ৰাইজে ট্ৰেক্টৰক আকোৱালি লৈছে মানে কোকৰাঝাৰ হওক আপুনি চিৰাঙে কওক বাক্সা তামুলপুৰ ওদালগুৰি আমাৰ যে 40টা সমষ্টি আছে 5টা ডিষ্ট্ৰিক্টতে আজিৰ দিনত UPPL বহুত ভালদৰে আগবাঢ়ি আছে আৰু মই ভাবোঁ UPPL দলে একক সংখ্যাগৰিষ্ঠ সদস্য লৈ অকলে কোকৰাঝাৰৰ যি কাউন্সিলটো গঠন কৰিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত